वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ, বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 পুহ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 2 জানুৱাৰী 2025 চন। ভাৰতীয় আজি 12 পুহ আৰু মোং 1 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 6:13 আৰু সূৰ্যাস্ত সন্ধ্যা 4:37 34 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, ৰাতি 1:08 পৰ্যন্ত আছে। আৰু আজি নক্ষত্ৰ হ'ল শ্ৰাৱণা, ৰাতি 11:10 আজিৰ যুগ হ'ল হৰখন যোগ, দিনৰ 2:57 আৰু কৰণ হ'ল তৈতিল্যকৰণ। হৰখন যুগত জন্মজাতক প্ৰসন্ন মনৰ, আনন্দবান আৰু জাতক সৌভাগ্যশালী, ৰাজমান্য, বিদ্যাবান, শাস্ত্ৰজ্ঞ হয়। গতিকে এই যুগ শুভ যুগ, যিকোনো মাংগলিক কাৰ্যৰ কাৰণেও শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি ধনুক ৰাশিত, মংগল নিচস্থ হৈ কৰ্কট ৰাশিত বহি আছে, বুধ আছে বৃশ্চিকত, বৃহস্পতি আছে বৃষভত, শুক্ৰ আছে কুম্ভত, শনিও কুম্ভতেই বহি আছে, ৰাহু আছে মীনত আৰু কেতু কন্যা ৰাশিত বহি আছে। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতাসন যোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী বৃহস্পতি দশা আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু ৰাতি 11:42 দেৱাৰীগণ হ'ব, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, মৰণৰ দুখ নাই। যাত্ৰা আজি মধ্যম, তীৰ্থমিত্ৰ যোগ, দক্ষিণ পূবে যাত্ৰা নাই। আৰু ৰাতি 9:32 অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি 1:08 যাত্ৰা নাই, পাপ যোগ দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 2:06 সময়ৰ ভিতৰত বিদ্যা আৰম্ভ, খাদ্য সাধ ভক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্তৱায়ন, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি পটল আৰু ৰাতি 1:08 মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 1:08 নৈৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:06 পৰা 3:26 আৰু কাল ৰাত্ৰি নিশা 11:27 পৰা 1:07:33। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:36 1:17 পৰা 2:43 ৰাতি 5:46 পৰা 9:17 11:57 পৰা 3:30 4:24 পৰা 6:09। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ। আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। নতুন কমলাবাৰী সত্ৰত গোপীনাথ পাঠক আৰু কংসপাৰ সত্ৰত বঙালামাৰ হৰকান্ত আতাৰ তিৰুভাৱ তিথি। ৰাষ্ট্ৰীয় যুৱ দিৱস। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, স্বভাৱ কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সৎ ব্যক্তিৰ সংগলাভ, বৃষ চৰকাৰী কৰ্তব্যত বাধা, মিথুন ৰক্তপাত আৰু নানা ব্যাধা। সাৱধানে চলক। আপোনালোকে আজি যান বাহন চলাওঁতে অকণমান সতৰ্ক থাকক, পাৰিলে মন্দিৰ এবাৰ দৰ্শন কৰক। কৰ্কট যান বাহন
ক্ৰয় লাভ, সিংহ নাৰীৰ দ্বাৰা বিপদৰ ভয়, নিজৰ বাণী সংযম কৰক আৰু নিজকে আজি অলপ চাই চিতি চলক। কন্যা আত্মীয়ৰ দ্বাৰা বিপদ, গতিকে সাৱধান থাকক। তুলা প্ৰভাৱ বিস্তাৰ লাভ, বৃশ্চিক ৰক্তচাপ আৰু স্নায়ৱিক ৰোগ, যদি তেনেকুৱা কোনো আপোনালোকে শৰীৰৰ কিছু সমস্যা পায় সোনকালে ডক্তৰৰ ওচৰৰ পৰামৰ্শ লওক। ধনু ভাতৃ স্নেহৰ পৰা বঞ্চিত, মকৰ বহুমূত্ৰ ৰোগত কষ্ট, কুম্ভ কৃষিকাৰ্যত অগ্ৰসৰ আৰু মীন আশীৰ্বাদ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।